Hello everyone, Bindas Pinky নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া ৰাতি হৈছে আৰু আমি ভোগ দিব আহিছো আৰু মানে এতিয়া লাখ লাখ মানুহ ইয়াত ভোগদান কৰে আৰু এতিয়া ভোগদান সকলে কৰি আছে এয়া তো এইফালে আমাৰ ভোগ দি দিলো এই আমাৰ ভোগ লৈ আছে আৰু ইয়া সব সকলে ভোগদান কৰি আছে তেন্তে এতিয়া বলক যত সবজি কাটি আছে লাখ লাখ মানুহৰ সবজি তেন্তে বলক দেখাই দিও এয়া হৈছে বাসন বত্ৰ যিমান আছে আৰু ইয়াত কোনো মানে পইচা দিলে যে কাটিব এইটো নহয় সব গাঁৱৰ মানুহ উঠি আহিছে আৰু এনেকে মানে ভোগৰ বস্তুবোৰ কাটি আছে চাক আৰু এইবোৰ সকলো বস্তু দানৰ হয় আৰু এইবাৰ লাখ লাখ মানুহৰ মানে ভোগ বনিব ক'ত জানে নে ইয়াত আৰু ইয়াত আছে পুৰা 80টা চৌকা আৰু হেতু মূৰৰ পৰা লেকে আগৰ পুৰা হেতু মূৰলৈকে পুৰা চৌকা ইয়াত লাখ লাখ মানুহৰ মানে পুৰা ভোগ বনিব ইয়াত আৰু সাক ৰাতিৰ পৰিবেশ হেতু আৰু এতিয়া বহুত মানুহ যিমান মানুহে মানে আছে সব ভোগ লৈ লৈ আহি আছে পুৰা এয়া ৰাতিৰ দৃশ্য এখিনি আহক এবাৰ আগলৈকে যাও তো সাইয়া চৌকা পুৰা লাইন বাই লাইন আৰু এইফালে বাসন পত্ৰ ৰেডি হৈ গৈছে এইফালে খৰি এবলো ৰেডি হৈ গৈছে মানে যে এটুকে আজি ৰাতিটোৰ সময় আছে কালি এবলাক পুৰা আৰম্ভ কৰিবই লাগিব তে হেতু পুৰা হেতু সাইডে খৰি বাসন বৰ্তন যিমান আছে সকলো ৰেডি কৰি আছে আৰু এইফালে চৌকাত নাজানো কি বনাইছে সাগে জনে ভোগৰ মানে সবজিবোৰ কাটি আছে তেখেতৰ কাৰণে খানা বনাই আছে ইয়াত তেন্তে পুৰা তাইলৈকে আৰু বহুত আছে হেতু মই কৈছো কি হেতু মূৰৰ পৰা হেতু মূৰলৈকে পুৰা চৌকা যেটুকে 80টা চৌকা আছে ইয়াত তেন্তে বলক আৰু আগত মানে কি হৈ আছে হেকানি দেখাই দিও আহক আৰু সাক এইফালে সবজি কাটি আছে ভোগৰ যোগাৰ মানে কাৰণ এই ৰাতিটোই আছে এই নিখাটো আছে আৰু গুটেখিনি কমপ্লিট হ'ব লাগিব আৰু এই আছে সকলোৱে গাঁৱৰ মানুহ আহি পুৰা ভোগৰ যোগাৰ কৰি আছে সাক সবজি যি আছে মানে সকলোবোৰ কাটি আছে আৰু এইফালে দান দি আছে আৰু এইফালে কাটি আছে মানে এতিয়া কমপ্লিট হৈ যাব লাগিব আৰু এই আছে আৰু এয়া নহয় যে এতিয়া খতম হ'ব মৰ্নিং হৈ যাব মৰ্নিং সপা ৰাতি বুলি কয় পুৰা নিখাটো মানে কাটিয়ে থাকিব এনেকে সবজি তো এইফালে আমাৰ দাদাই গৰম চাহ দি আছে এয়া পুৰা গৰম লাল চাহ আৰু এনেকুৱা ঠাণ্ডা বতৰত চাহ একাপ লাগে অৱশ্যে আৰু ইয়াত যোনে আহে মানে অকমান ভোগ কাটি যাব লাগে তেনেহলে মই এতিয়া চাহটো খাই অকমান সবজি কাটি লম ভোগৰ কাৰণে সবজি মানে কাটিব লাগে আৰু মানে সেইটো নিজৰ ধৰ্ম আৰু অলপ মই সবজিখিনি কাটি লম এতিয়া আৰু সঁচাকে ভগৱানৰ থলিত মানে সবজি কাটি বহুতে ভাল লাগে মানে এ ভাগ্য আৰু এতিয়া আহিছো কাৰ্যসূচীলৈ কাৰণ যোনে ভোগ দিয়ে দান কৰে মানে তাতে ইয়াত সকলোৱে নামবোৰ লেখায় তেনেহলে এতিয়া কাৰ্যসূচী আমাৰ নামবোৰ লিখি আছো আৰু অহা বছৰটো আমি এনেকে ভোগ দি মানে এইবাৰ মানে এক থালি আকৌ বেছি দিম মানে এক থালি অলপ বেছি দিম আৰু সেইকাৰণে এতিয়া নামবোৰ লেখাই আছে এয়া হৈছে কাৰ্যসূচীৰ দাদা সকলে নামবোৰ লিখি আছে আৰু মা দেখোন কাৰ্যসূচীত বহি গৈছে এবাৰ হকছে কিয় বহিছে চাও এইফালে মামা আটা সকলোকে লগ পালো বহুত ভাল লাগিল তো আমাৰ চিফ গেষ্ট আহিব তেখেতৰ কাৰণে এইখিনি এতিয়া সজাই আছে আৰু এইখিনি চিফ গেষ্ট আহিব আৰু চিফ গেষ্টৰ নাম বাৰু মই নকওঁ এতিয়া মেনশ্যন নকৰো আপোনালোকে অহা কালি দেখিব কাৰণ মই এক্সাইটিং হৈছো তো কাৰণ এতিয়া যদি কৈ দিও সাৰপ্ৰাইজটো মানে বেয়া হৈ যাব মানে ভোগ খোৱা ঠাই সেইখিনি আৰু মোৰ যে পিছফালে গেটটো আছে নহয় তাতে সকলোকে মানে ভোগ খুৱাব আৰু তাত হ'ব লাখ লাখ মানুহ আৰু চাই এইফালে সজাই আছে আৰু যিহেতুকে প্ৰচেছন হ'ব বহুত কিবা কিবি হ'ব তো এইফালে এতিয়া সজাই আছে আৰু এইফালে আমাৰ কাৰ্যালয় য'ত আমাৰ চিফ গেষ্ট বহিব আৰু হেতু সাইডে যিহেতুকে চিফ গেষ্টে ভাষণ দিব আৰু এইফালে হৈছে আমাৰ গোপাল থান আৰু এইফালে ফুলবোৰ আহি গৈছে যিমান ফুল লাগে মানে সজাবৰ কাৰণে সকলো ফুল আহি গৈছে কালি যেহেতুকে ভগৱানৰ চৰণটো দিব লাগিব আৰু ফ্ৰেছ ফুল পুৰা আহি গৈছে এয়া আছে আৰু এতিয়া এই ফুলেৰে গোটেইখিনি সজাব পুৰা যিমানখিনি আছে গোপাল থানত গোটেইখিনি সজাই দিব এতিয়া আৰু এতিয়া আহি গৈছে সকলো বস্তু আৰু ৰাতিৰ ভিতৰতে গোটেইখিনি শেষ কৰিব লাগিব তো এয়া হৈছে আমাৰ ফ্ৰেছ ফুল আৰু এতিয়া সকলো বস্তু সজাই দিব ইয়াত সকলৰ সন্মুখত আহি গলো এয়া হৈছে আমাৰ বাৰাগোপাল থান আৰু এয়া সন্মুখত আপোনালোকক দেখাই দিছো আৰু মই এটা প্ৰথমে সেৱা এটা জনাই লওঁ আৰু গোপাল থানৰ পৰিৱেশটো চাওক আপোনালোকে কিমান ধুনীয়াকৈ এতিয়া সজাই আছে সকলোৱে আৰু এই যে গোপাল থানখন আছে একদম পথাৰৰ বিশাল পথাৰৰ মাজত আছে আৰু ইয়াত বহুত ভক্তৰ লাখ লাখ
ক'ব গ'লে লাখ লাখ ভক্তৰ সমাগম হয় ইয়াত আৰু সকলো আহে নিজৰ মনৰ আশা যাতে পূৰা হয় সেই আশাৰে ইয়াত আহে আৰু তেখেতসকলৰ আশাবোৰ সকলো ইয়াত পূৰা হয় সেইকাৰণে লাখ লাখ ভক্তৰ সমাগম হয় ইয়াত বহুত মানুহ হয় ইয়াতে মানা হোৱা থান যিটো মনতে ভাব লয় সকলোখিনিয়ে পূৰা কৰি দিয়ে আৰু আমিও দিছোঁ ভোগ বছৰে ভোগ দান কৰোঁ আমি ইয়াতে সকলোৱে কৰে আৰু আমিও প্ৰত্যেক বছৰে আহি ভোগদান কৰোঁ ইয়াত আৰু যিটো মনৰ আশা আপুনি লৈ আহিব নহয় আপোনাৰ কেতিয়াও বিফলে নাযায় ইয়াত সকলো পূৰণ কৰি দিব ইয়াত আৰু আহি গৈছোঁ বেক চাইডে আৰু এইখিনি জেগাত চাওক আপুনি এইখিনি জেগা ভালদৰে আপোনালোকে চাই লওক আৰু কালি যিমান ভক্তপ্ৰাণ দাইছে এইখিনি জেগাত কালি চাকি বন্তি ধূপ ধূনাৰে উজ্বলাই দিব সুগন্ধি কৰি তুলিব এই জেগাখিনি এই ঠাইখিনি কালি এইখিনি পুৰা যিমানখিনি ঠাই আছে নহয় সকলো জেগা মানে অকণমানৰ বাকী নাথাকিব চব মানে ইয়াত চাকি বন্তি জ্বলি যাব চাকি বন্তি চব জ্বলাব আৰু এইখিনি জেগাত সেইকাৰণে পুৰা চাফা কৰি দিছে এইখিনি জেগা আৰু এইফালে এটা নামঘৰ আছে আহক দেখাই দি আছোঁ কাষলৈকে গৈ আছোঁ আৰু চাই গছে গছে কিমান ধুনীয়াকৈ লাইটিং লগাই দিছে ৰাতিৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে আৰু মই প্ৰথমবাৰ মোক গোপাল ঠাকুৰে ইয়াত মাতি আনিছে যে মই ৰাতিৰ পৰিৱেশটো যাতে মই এইবাৰ মানে আপোনালোকৰ আগত দেখাব পাৰোঁ আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও দেখা পায় আৰু বহুত সুন্দৰকৈ এতিয়া সজাই আছে এতিয়া আজি ৰাতিৰ ভিতৰতে সকলো বস্তু শেষ হ'ব লাগিব কাৰণ আজি নিশাটোৱে আছে আৰু বেছি টাইম নাই আৰু এই নিশাটোতে মানে সকলোখিনি শেষ হ'ব আৰু এইখিনি জেগা হৈয়ে গৈছে বৰ্তমান ইয়াত চাকি ধূপ ধূনাৰে কালি উজ্বলি উঠিব এইখিনি ঠাই আৰু লাখ লাখ ভক্তপ্ৰাণৰ সমাগম হ'ব ইয়াত আৰু এইফালে আমাৰ নামঘৰ এতিয়া চাকি বন্তি একো দিয়া নাই কালি পুৰা আৰম্ভ হৈ যাব সকলোখিনি ইয়াত থাপনা পাতি দিব আৰু এইফালে চাকি কিমান ধুনীয়াকৈ সজাই লৈছে এইখিনি জেগা আৰু মই গোপাল থানৰ সকলোখিনি দেখাই দিলোঁ আপোনালোকক তেন্তে মই এই ভিডিঅ'টো মই গোপাল গৰখীয়াৰ ইয়াতে মই শেষ কৰিব খুজিছোঁ তেন্তে আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ যদি কোনোবা চেনেলত নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই।